এটা অতিকৈ গুৰুত্বপূৰ্ণ আৰু কমন কুৱেশ্যন যে ITI আণ্ডাৰ IMC মানে কি? IMC মানে হৈছে যিবোৰ হৈছে ITI মেনেজমেণ্ট কমিটি থাকে, তেওঁলোকে এতিয়া এইটো নতুন চিষ্টেম এটা মানে এইটো আগৰ পৰাই আছিলে, কিন্তু বৰ্তমান অতিকৈ দেখা গৈছে যে IMC মানে কি এইটো আপোনালোকক এতিয়া ভালদৰে বুজাই দিম। এইটো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থকা, তোমালোকে চাই থকা এই ভিডিঅ'টো, যাতে সকলোবোৰ ডাউট ক্লিয়াৰ হৈ যায়। IMC মানে কি? ITI NCVT SCVT আণ্ডাৰ IMC বুলি থাকে যোনবোৰ। NCVT IMC মানে কি? NCVT IMC মানে হৈছে ITI মেনেজমেণ্ট কমিটি, যিহেতু ITI এখনতো NCVT অনলি NCVTৰ বাবে চিট 10টা 12টা 15টা 20টালৈকে থাকে, কিন্তু হাজাৰ হাজাৰ লোকে এপ্লাই কৰে কিন্তু চিট পাবলৈ সক্ষম নহয়। সেইবাবে আণ্ডাৰ IMC বুলি ইয়াতে এটা এজেঞ্চিয়ে মানে এইটো আপোনালোকৰ ITI মেনেজমেণ্ট কমিটিয়ে কিছু পইচাৰ বিনিময়তে এইখিনি মানে কাম কৰে। তোমালোকে পাৰিলে প্ৰথমে NCVTবোৰ ট্ৰাই কৰিবা। NCVTবোৰ নাপালে অৱশেষত SCVT বা NCVT আণ্ডাৰ IMC দি দিবা। এতিয়া যিহেতু ফাৰ্ষ্ট কাউন্সেলিং হৈছে, ফাৰ্ষ্ট কাউন্সেলিঙতো NCVTত পোৱাটো টান, কিন্তু হ'লেও যাৰ পাৰ্চেণ্টেজ ভাল আছে তেওঁলোকেতো পাবই। SCVT বা NCVT আণ্ডাৰ IMC সেইকেইটাত মানে তোমালোকৰ এবছৰৰ কোৰ্চত তোমালোকৰ 15,000 টকা যাব, আৰু যিবোৰ হৈছে দুবছৰীয়া মানে তোমালোকৰ যিবোৰ দুবছৰীয়া কোৰ্চ হৈছে তাত 33,000 যাব। যেনেদৰে ফিটাৰ বা ইলেক্ট্ৰিচিয়ান তেনেকুৱা ট্ৰেডবোৰত তোমালোকৰ 33,000 টকা বিনিময়তো মানে 2 years কোৰ্চত তোমালোকৰ সম্পূৰ্ণ কোৰ্চটো হ'ব। আৰু যিসকলে এবছৰীয়া কোৰ্চ, যেনে এক্সাম্পল হিচাপে ডিজেল মেকানিকটোও ল'ব পৰা, সেইবোৰ কোৰ্চৰ কাৰণে 16,500 টকা বিনিময় কৰিব লাগিব। 16,000 নহয়, 15,000 টকা তোমালোকে পে' কৰিব লাগিব। এই পে' বিনিময়ত ITI মেনেজমেণ্ট কমিটিয়ে ল'ব, আৰু এইটোত ITI যিহেতু খৰচ বহন কৰিবলগীয়া হয়, সেইবাবে এইখিনি মনি লোৱা হয়। মেইন কথা হৈছে আণ্ডাৰ IMC মানে তোমালোকে মনি পে' কৰিব লাগিব, তাৰ বিনিময়তে তোমালোকে চৰকাৰী ITIতে পঢ়িব। ভেলু একেটাই, দুইটা চাৰ্টিফিকেটৰে ভেলু একেটাই। NCVTত পঢ়িলেও চাৰ্টিফিকেটৰ ভেলু একেটাই হয় আজিকালি। তোমালোকে চিন্তা কৰিব নালাগে যে IMCত পঢ়িলে কোনো ভেলু নাই, তেনেকুৱা একো কথা নাই। IMC আশা কৰোঁ তোমালোকে সকলোবোৰ ডাউট ক্লিয়াৰ হ'ল। যদিহে কিবা জানিবলগীয়া আছে তেন্তে কমেণ্টৰ যোগেদি জনাব পৰা। এইটো এটা আছিলে সৰু সুৰা ইনফৰমেশ্যন। সকলোৱে জানিব বিচাৰি আছিলে যে IMC মানে কি? IMC মানে হৈছে ITI মেনেজমেণ্ট কমিটিয়ে যিসকলে ITIখন চলায়, তেওঁলোকে মানে এটা বিনিময় খৰচ বহন কৰিবলগীয়া হয়, সেইবাবে তেওঁলোকে এটা এমাউণ্ট লয়, আৰু এই এমাউণ্টটোতে তোমালোকৰ কোৰ্চটো কমপ্লিট কৰা হয়। প্ৰাইভেট ITIতকৈ তোমালোকৰ কিছু হ'লেও টকাটো কম হয়, সেইবাবে তোমালোকে NCVTত নাপালে IMCত ট্ৰাই কৰিব পৰা। ধন্যবাদ।